নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অংকৰণৰ একেবাৰে শেষৰটো পাঠ 14 নম্বৰ পাঠ সৰু ছোৱালী আৰু পক্ষী এই পাঠটিৰ প্ৰশ্নৰ উত্তৰ কেতিয়া। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা, একেবাৰে ইণ্ডলৈকে চাই থাকিবা, ঠিক আছে। তো ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ ক্ৰিয়াকলাপ, ঠিক আছে। ক্ৰিয়াকলাপৰ প্ৰথমে তোমালোকক দিছে পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তো বলা ছাত্ৰ-ছাত্ৰীসকল আমি কবিতাটো বা পদ্যটো এবাৰ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়ি লওঁ, তাৰপিছত কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰিম। সৰু ছোৱালী আৰু পক্ষী। আহ পক্ষী আহ, ফুল দিম কোচ ভৰি, খুৱাম উধৰ পৰি, সাজি দিম শুনো ছোৱালী বাহ, আহ পক্ষী উৰি উৰি আহ, আহ পক্ষী আহ, পকা পকা ফল দিম, তোৰ সতে উমলিম, পাবি ৰং আহ পক্ষী আহ, সাজি দিম সোণেৰে বাহ, আহ পক্ষী আহ, তোক মই ভাল পাওঁ দেখিলেই চাই ৰওঁ, পাখি মেলি উৰা মাৰি আহ, আহ পক্ষী হাউত কৰে আহ, আহ পক্ষী আহ, আকাশত উৰি উৰি অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গাহ, আহ পক্ষী একে চিপে আহ। ঠিক আছে, তো তোমালোকে কবিতাটো এইদৰে ধুনীয়াকৈ পঢ়িবা। আৰু এইফালে অলপ আছে, আহ পক্ষী আহ, গীত গাবি সুললিত, শুনি হম সৰক্ষিত, ওচৰতে আছে এটি বাহ, আহ পক্ষী ততালিকে আহ। ঠিক আছে, তো ইয়াত আহি পদ্যটি শেষ হৈছে। আৰু এই পদ্যটিৰ বা কবিতাটিৰ কবি হৈছে ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ। তোমালোকে কবিজনৰ নাম মনত ৰখাই থৈ দিবা, 1 মাৰ্কৰ প্ৰশ্নত সুধিব পাৰে তোমালোকক। ঠিক আছে, তাৰপিছত তোমালোকক দিছে যে পদ্যটো আবৃত্তি কৰা। তোমালোকক সৰু ছোৱালী আৰু পক্ষী এই কবিতাটি আবৃত্তি কৰিবলৈ দিছে। এইটোৰ পৰীক্ষাটো নাহে, হ'লেও তোমালোকে আবৃত্তি কৰিবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তাৰপিছত দিছে উত্তৰ লিখা। তো ইয়াৰ পৰা মেইন কুৱেশ্যন কেইটা আৰম্ভ হৈছে, এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। ঠিক আছে, চ' তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকা। এতিয়া আমি ইয়াৰ পৰা কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰথম কুৱেশ্যনটোত সুধিছে সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে। কোচ বৰাই কি দিব বুলি কৈছে, থাকিবলৈ কি দিব বুলি কৈছে, আৰু খাবলৈ কি দিব বুলি কৈছে। তো তোমালোকে উত্তৰত লিখিবা যে সৰু ছোৱালীজনীয়ে পক্ষীক কোচ বৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ সাজি দিব বুলি কৈছে, আৰু খাবলৈ পকা ফল দিব বুলি কৈছে। ঠিক আছে, তো যদি ধুনীয়াকৈ তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। তাৰপিছত খত তোমালোকক সুধিছে সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীক বাৰে বাৰে তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। কিয় ওচৰলৈ আহিবলৈ কৈছে বাৰে বাৰে? কাৰণ সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'ব বিচাৰিছিল। ঠিক আছে, কাৰণ তাই পক্ষীক বৰ ভাল পাইছিল। ঠিক আছে, তাৰপিছত গত তোমালোকক সুধিছে যে সৰু ছোৱালীজনীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে। সৰু ছোৱালীজনীয়ে পক্ষীজনীক কিয় গীত গাবলৈ মাতিছিল? কাৰণ পক্ষীৰ শুৱলা গীত শুনি আনন্দ উপভোগ কৰিবলৈ পক্ষীজনীক গীত গাবলৈ মাতিছে। ঠিক আছে, কিয় মাতিছিল? সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দ উপভোগ কৰিব বিচাৰিছিল, যাৰ কাৰণে তেওঁ পক্ষীক গীত গাবলৈ মাতিছিল, ওচৰলৈ মাতিছিল, মানে বিভিন্ন বস্তুৰে লোভ দেখুৱাই। তাৰপিছত দিছে পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। তো পদ্যটোত কবিয়ে যি কথা কৈছে সেই কথাটো তোমালোকক নিজৰ কথাৰে লিখিবলৈ দিছে, অৰ্থাৎ গদ্যৰ ওপৰত তোমালোকক লিখিবলৈ দিছে। চোৱা, কবি ভৈৰৱ চন্দ্ৰ খাটনিয়াৰে সৰু ছোৱালী আৰু পক্ষী পদ্যটোত এজনী সৰু ছোৱালী আৰু পক্ষীৰ মাজৰ এটা সুন্দৰ সম্বন্ধ প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা মাতৰ গীত শুনি ভাল পাই বাৰে বাৰে পক্ষীজনীক মাতিছিল। সৰু ছোৱালীজনীয়ে পক্ষীক কোচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু খাবলৈ পকা ফল দিব বুলিও কৈছে। ঠিক আছে, তো যদি ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক দিছে যে তলত দিয়া শব্দৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। তো ইয়াত কেইটামান শব্দ দিছে। ঠিক আছে, তোমালোকে চাবা, তোমালোকৰ কিতাপত এনেকুৱা বক্স বনাই বক্সৰ ভিতৰত শব্দবিলাক দিছে, কিতাপত চাবাচোন। তো ইয়াত শব্দবিলাক দিছে উদৰ হাউত কৰে, একে চিপে, সুললিত, সৰক্ষিত, ততালিকে। এইকেইটাৰ অৰ্থ লিখিবলৈ দিছে, তোমালোকক মিনিং লিখিবলৈ দিছে। ঠিক আছে, ইফালে লিখিবা শব্দ, আনফালে লিখিবা অৰ্থ। তো উদৰ, উদৰ মানে হৈছে পেট। ঠিক আছে, আমাৰ যি বেলি আছে নাভিৰ তলৰ অংশখিনিৰ কথা কৈছে। ঠিক আছে, নেক্সট আছে হাউত কৰে, হাউত কৰে মানে সোনকালে। ঠিক আছে, তৎক্ষণাত। নেক্সট আছে একে চিপে, একে চিপে মিনছ একে বলে। নেক্সট আছে সুললিত, সুললিত মিনছ শুৱলা। নেক্সট আছে সৰক্ষিত, সৰক্ষিত মানে আনন্দিত।
তাৰপিছত আছে ততালিকে মানে হৈছে তৎক্ষণাত এইবিলাক মানে সমাৰ্থক অৰ্থ বুজোৱা শব্দ বুলি তোমালোকে ক'ব পাৰা ঠিক আছে তাৰপিছত দিছে চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কৰিবলৈ গাত লৈছে অৰ্থাৎ কি কৰিব বুলি হেৰি কৈছে চৰাইটোৰ সৈতে প্ৰমিছ কৰিছে চৰাইটোক কি বস্তু দিব বুলি কৈ মাতিছে তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পুৰাই খোৱাবলৈ ফল দিবলৈ থাকিবলৈ সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে ঠিক আছে চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীজনীয়ে উদৰ পুৰাই খোৱাবলৈ ফল দিবলৈ থাকিবলৈ সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে ঠিক আছে তাৰপিছত আছে খত আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াত ব্যাকৰণৰ ওপৰত তোমালোকক কেইটামান এক্টিভিটি কৰিবলৈ দিব চোৱাচোন প্ৰথমটো হৈছে ব্যাকৰণৰ যে হাউট কৰে শব্দটোৰ অৰ্থ হৈছে বেগতে একে চুচাই একে চিপতে একে শুখাই তো হাউট কৰে শব্দটোৱে বিভিন্ন ক্ষেত্ৰত এই বেলেগ অৰ্থবিলাক প্ৰকাশ কৰে ঠিক আছে হাউট কৰে শব্দটোৱে বেলেগ ক্ষেত্ৰত বেলেগ বাক্যত এই বেলেগ অৰ্থ প্ৰকাশ কৰে এই গোটেইকেইটা অৰ্থ একেই হয় ঠিক আছে কিন্তু সকলো ক্ষেত্ৰত একে নহ'ব পাৰে বেলেগ বাক্যত বেলেগ অৰ্থ প্ৰকাশ কৰে ঠিক আছে নেক্সট হাউট কৰে দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে একে চিপে এতিয়া হাউট কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা তো তোমালোকক হাউট কৰে বাক্যটো ব্যৱহাৰ কৰি ইয়াত যিকেইটা শব্দ আছে এই শব্দবিলাকৰ অৰ্থ প্ৰকাশ কৰাকৈ তোমালোকক চাৰিটা বাক্য ৰচনা কৰিবলৈ দিছে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ বাক্যকেইটা লিখি আনিছোঁ মই দোকানৰ পৰা হাউট কৰে অৰ্থাৎ বেগতে আহুগৈ তাৰপিছত দিছে ৰতনে চুৰটোক হাউট কৰে অৰ্থাৎ একে চুচাই দৌৰি আনিলে তাৰপিছত তোমালোকে লিখিবা সি হাউট কৰে অৰ্থাৎ একে চিপতে মাছ এটা ধৰি আনিলে ঠিক আছে বেলেগ মানে গোটেইকেইটা ক্ষেত্ৰত এই হাউট কৰে শব্দটোৱে বেলেগ অৰ্থ প্ৰকাশ কৰি আছে ঠিক আছে নেক্সট আছে তেওঁ হাউট কৰে অৰ্থাৎ একে শুখাই এক কাপ চাহ খাই শেষ কৰিলে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে ধুনীয়াকৈ লিখি ল'বাচোন তাৰপিছত দিছে যে তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা দলত আলোচনা কৰিবা তো ইয়াত কেইটামান শব্দ দিছে তোমালোকক এই শব্দবিলাকৰ সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজোৱা সেম অৰ্থ বুজোৱা শব্দ তোমালোকক লিখিবলৈ দিছে ঠিক আছে হুৱলা বেগতে পেট আনন্দিত গগন মানে আকাশ পেট মানে উদৰ আনন্দিত মানে সুখী হোৱা ঠিক আছে নেক্সট তো তোমালোকে উত্তৰ দি লিখিবা হুৱলা মিন্স সুললিত বেগতে মিন্স তৎক্ষণাত পেট উদৰ আনন্দিত সুখী গগন আকাশ ঠিক আছে তো যদি তোমালোকে ধুনীয়াকৈ সমাৰ্থক শব্দকেইটা লিখি ল'বা ষ্টুডেণ্টছ ইয়াত তোমালোকক দিছে জানো আহা চন্দ্ৰবিন্দু এটা নিচেই সৰু চিন ইয়াক স্বৰ আৰু ব্যঞ্জনৰ ওপৰত প্ৰয়োগ কৰা হয় যদিও ই স্বৰৰ লগতহে উচ্চাৰিত হয় চন্দ্ৰবিন্দু অসমীয়া ভাষাৰ এটা পূৰ্ণাংগ বৰ্ণ সেইবাবে ইয়াৰ প্ৰয়োগত সতৰ্ক হ'ব লাগে ইয়াত ছাত্ৰ ছাত্ৰীসকল তোমালোকক চন্দ্ৰবিন্দুৰ বিষয় দিছে চন্দ্ৰবিন্দুক তোমালোকে নিশ্চয় চিনি পোৱা এইটোক চন্দ্ৰবিন্দু বুলি কোৱা হয় ঠিক আছে তো ইয়াত চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ বিষয় দিছে ঠিক আছে তো ইয়াত কেইটামান নিয়ম দিছে কেনেকুৱা ক্ষেত্ৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় সেইবিলাক তোমালোকে ইয়াত জানিব পাৰিবা তো ভিডিঅ'টো চাই থাকা তোমালোকে স্কিপ নকৰি দিবা ভিডিঅ'টো কাটি নিদিবা এইখিনি ইম্পৰ্টেণ্ট হয় কিন্তু ঠিক আছে চন্দ্ৰবিন্দু ব্যৱহাৰৰ বহুতো বিধি আছে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰাৰ কেইটামান নিয়ম আছে বিধি আছে তলত কেইটামান বিধি উল্লেখ কৰা হ'ল আৰু ইয়াত কেইটামান বিধি দিছে প্ৰথম বিধিটো হৈছে প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ উ বিভক্তিত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় পদ্যটোত থকা পাও আৰু ৰও শব্দ দুটাৰ চন্দ্ৰবিন্দুটো এই বিধি অনুসৰি প্ৰয়োগ হৈছে উদাহৰণ মই কৰোঁ আমি পঢ়ো ইত্যাদি তো প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ উ বিভক্তিত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় কি কৈছে প্ৰথম পুৰুষৰ উ বিভক্তিত ক্ৰিয়াপদৰ উ বিভক্তিত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় তো প্ৰথম পুৰুষ মানে এই মই আমি এইবিলাক হৈছে প্ৰথম পুৰুষ ঠিক আছে আৰু এই প্ৰথম পুৰুষৰ ক্ৰিয়াপদত যদি উ বিভক্তিটো লগ লাগে তেতিয়াহ'লে এই উ বিভক্তিৰ ওপৰত চন্দ্ৰবিন্দুটো ব্যৱহাৰ হয় ঠিক আছে উদাহৰণস্বৰূপে ইয়াত দিছে যে মই কৰোঁ ঠিক আছে ইয়াত মইটো হৈছে প্ৰথম পুৰুষ ঠিক আছে আৰু কৰোটো হৈছে ক্ৰিয়াপদ আৰু চোৱা ইয়াত ৰৰ সৈতে উকাৰ লগ লাগিছে হয়নে অৰ্থাৎ স্বৰবৰ্ণ উটোৱেই লগ লাগিছে ঠিক আছে তো যেহেতু উ লগ লাগিছে গতিকে ইয়াত চন্দ্ৰবিন্দু বহিব আমি পঢ়ো আমিটো হৈছে কি আমিটো হৈছে প্ৰথম পুৰুষ আৰু ক্ৰিয়াপদ হৈছে পঢ়ো তো ইয়াত উকাৰটো লগ লাগিছে উৰ হেৰি চিনটো লগ লাগিছে হয়নে তো ইয়াত বহিব চন্দ্ৰবিন্দু তো তোমালোকে আই হোপ তোমালোকে প্ৰথম বিধিটো বুজি পাইছা নেক্সট চোৱা নেক্সট আছে বহুবচনত বুজোৱা হদ প্ৰত্যয় চন্দ্ৰবিন্দু ব্যৱহাৰ হয় ঠিক আছে যেতিয়া বহুবচন বুজাবৰ কাৰণে হদ ব্যৱহাৰ হয় প্ৰত্যয় তেতিয়া কিন্তু চন্দ্ৰবিন্দু ব্যৱহাৰ হয় উদাহৰণস্বৰূপে ইয়াত সৰ্বনাম পদত ই হদ হি হদ ত হদ
ঠিক আছে তো ইয়াত চন্দ্ৰবিন্দু ব্যৱহাৰ হৈছে ঠিক আছে হত প্ৰত্যয়ত তাৰপিছত বিশেষ্য পদত আছে লৰা হত জয়ত্বা হত আছে তো ইয়াত চন্দ্ৰবিন্দু ব্যৱহাৰ হৈছে জিয়াৰী হত ইয়াত হত আছে চন্দ্ৰবিন্দু ব্যৱহাৰ হৈছে জিয়েক হত ইয়াত হত আছে চন্দ্ৰবিন্দু ব্যৱহাৰ হৈছে ঠিক আছে তো বহুবচন বুজাবৰ কাৰণে যেতিয়া হত ব্যৱহাৰ হয় তেতিয়া চন্দ্ৰবিন্দু ব্যৱহাৰ হয় নেক্সট দিছে চোৱা ক্ৰিয়াপদৰ লগত যোগ হোৱা বহুবচনৰ হক প্ৰত্যয়ত চন্দ্ৰবিন্দু যোগ হয় কি কৈছে ক্ৰিয়াপদৰ লগত যোগ হোৱা বহুবচনৰ হক প্ৰত্যয়ত চন্দ্ৰবিন্দু যোগ হয় ঠিক আছে তো হেৰি ক্ৰিয়াপদৰ লগত যেতিয়া বহুবচনৰ যেতিয়া হেৰি হয় হক প্ৰত্যয় লগ লাগে তেতিয়া চন্দ্ৰবিন্দু ব্যৱহাৰ হয় যেনে আহিবি হক নাহিবি হক নেকি ঠিক আছে হক আছে ঠিক আছে তো ইয়াত কি হৈছে ক্ৰিয়াপদৰ সৈতে হক প্ৰত্যয় লগ লাগিছে গতিকে ইয়াত কি বহিছে চন্দ্ৰবিন্দু বহিছে ঠিক আছে সকলোটি আহিবি হক আহিবা হক দেই তো ইয়াত চোৱা হক আছে ঠিক আছে আৰু বহুবচনক বুজাইছে ঠিক আছে গতিকে কি হ'ব চন্দ্ৰবিন্দু বহিব ওপৰত তাৰপিছত ইফালেও আছে এটা নিয়ম দুটা নিয়ম আছে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰাৰ চোৱাচোন ইয়াত দিছে কোনো ক্ৰিয়াৰ কাম কৰোতা বুজোৱা উতা পুংলিংগ আৰু অতি স্ত্ৰীলিংগ বাচক প্ৰত্যয়ত পুংলিংগ চন্দ্ৰবিন্দু যোগ হয় ঠিক আছে কোনো ক্ৰিয়াৰ কাম কৰোতা বুজোৱা যেতিয়া পুংলিংগৰ ক্ষেত্ৰত উতা ব্যৱহাৰ হয় আৰু স্ত্ৰীলিংগৰ ক্ষেত্ৰত যেতিয়া অতি ব্যৱহাৰ হয় তেতিয়া কিন্তু চন্দ্ৰবিন্দু ব্যৱহাৰ হয় উদাহৰণস্বৰূপে কৰোতা ইয়াত চোৱা কৰোতা আছে ন উতা আছে ইয়াত মানে উটো উকাৰ হৈ ব্যৱহাৰ হৈছে উতা আছে গতিকে চন্দ্ৰবিন্দু ব্যৱহাৰ হ'ব অতি আছে হয়নে ইয়াত অতি অ চিহ্নটো হেৰি হৈ আছে সাইলেন্ট হৈ আছে কৰোতি ইয়াত অতি আছে গতিকে চন্দ্ৰবিন্দু ব্যৱহাৰ হৈছে নেক্সট আছে কৌতা উতা আছে হয়নে চন্দ্ৰবিন্দু ব্যৱহাৰ হৈছে নেক্সট আছে কৌতি চন্দ্ৰবিন্দু ব্যৱহাৰ হৈছে আৰু ইয়াত এটা নিয়ম দিছে যে কৃদন্ত উতেত চন্দ্ৰবিন্দু হয় যেনে কৌতে থৌতে গৈ থাকোঁতে ইত্যাদি ওপৰত উল্লেখ কৰা চন্দ্ৰবিন্দুৰ বিধিকেইটা ভালদৰে জানিলেও বানান শুদ্ধ হ'ব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আই হোপ তোমালোকে চন্দ্ৰবিন্দু ব্যৱহাৰ বুজি পাইছা এতিয়াৰ পৰা তোমালোকৰ আৰু চন্দ্ৰবিন্দু ক'ত ব্যৱহাৰ কৰিব লাগিব ক'ত ব্যৱহাৰ কৰিব নালাগে সেইবিলাক লৈ তোমালোক আৰু কনফিউজ নহ'ব বুলি আশা কৰিছোঁ ঠিক আছে আৰু তোমালোকে এই ভিডিঅ'টো এইখিনি যিখিনি পাৰ্ট চন্দ্ৰবিন্দু যিখিনি শিকাইছোঁ সেইখিনি তোমালোকে 2-3 বাৰ চাবা তেনেহ'লে চন্দ্ৰবিন্দু কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈ যাব আৰু তোমালোকে নিজেও পঢ়ি বুজিবলৈ চেষ্টা কৰিবা নোৱাৰিলে মোক কমেণ্ট কৰি জনাবা আৰু শিক্ষকটো আছে শিক্ষক তোমালোকে সুধিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নেক্সট কি আছে চাওঁ তাৰপিছত তোমালোকক দিছে যে উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকক উদাহৰণ দিছে চোৱাচোন কি কৈছে ভৰিত দুখ পোৱাৰ বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে ইয়াত সেম শব্দ ভৰি বাগিচাখন ফুলেৰে ভৰি পৰিছে চোৱা ইয়াত যিটো ভৰি শব্দ আছে ইয়াতো সেম ভৰি শব্দ আছে ঠিক আছে ইয়াৰ এই ভৰি শব্দটোৱে বেলেগ অৰ্থ প্ৰকাশ কৰিছে আৰু ইয়াত এই বাক্যটোত ভৰি শব্দটোৱে ভৰিক বুজাইছে অৰ্থাৎ আমি যাক ফুট বুলি কওঁ ঠিক আছে তো মানে দুয়োটা বাক্যত এই ভৰি শব্দটোৱে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে তাৰমানে অসমীয়াত একেটা শব্দই কেতিয়াবা বেলেগ বেলেগ বাক্যত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে ঠিক আছে তো তেনেকৈ মানে ইয়াত কিছুমান শব্দ দিছে আৰু শব্দবিলাকৰ অৰ্থ দিছে তাৰমানে বেলেগ বেলেগ ক্ষেত্ৰত যে বেলেগ বেলেগ কি অৰ্থ প্ৰকাশ কৰে সেইবিলাক দিছে সজা তো ইয়াত চৰাই আদি থোৱা কাঠিৰ সজুলি বা বাহ তো চৰাই সজা তোমালোকে নিশ্চয় দেখিছা য'ত চৰাই বৰাই থৈ দিয়া হয় ঠিক আছে আৰু ইয়াত সজা শব্দটোৱে দুবাৰকৈ লিখিছে তো ইয়াত সজা শব্দটোৱে আন লোকৰ দ্বাৰা নিৰ্মাণ কৰা তৈয়াৰ কৰাক বুজাইছে ঠিক আছে তো দুটা মানে সজা শব্দটোৱে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে ঠিক আছে নেক্সট আছে ফল ইয়াত কোনো কাৰ্যৰ পৰিণতিক বুজাইছে ফল ইয়াত গছৰ গুটিক বুজাইছে অৰ্থাৎ আমি যি ফ্ৰুইট খাওঁ ঠিক আছে সেই ফ্ৰুইটক বুজাইছে আম জাম কঁঠাল এইবিলাকক নেক্সট আছে ৰং ইয়াত ৰঙে আনন্দ বুজাইছে আৰু ৰং শব্দটোৱে কেতিয়াবা কি বুজায় ৰং শব্দটোৱে ৰঙক বুজায় কালাৰক বুজায় বৰণক বুজায় ঠিক আছে তো তোমালোকৰ কাৰণে শব্দবিলাকৰে বাক্য বনাই আনিছোঁ মই চোৱা সজা আমাৰ ঘৰৰ চৰাই সজাটো ভাগিছে বা আমাৰ ঘৰৰ চৰাই সজাটো দেখিবলৈ বৰ ধুনীয়া নেক্সট আছে সজা মানুহজনে ঘৰটো নিজ হাতেৰে সজাইছে ঠিক আছে বা মানুহজনে সজাটো নিজ হাতেৰে সজাইছে তেনেকৈ লিখিব পাৰে নেক্সট আছে ফল ভাল কামৰ ফল সদায় ভাল হয় ঠিক আছে তো তোমালোকে সদায় ভাল কাম কৰিবা কাৰণ ভাল কামৰ ফল সদায় ভাল হয় ঠিক আছে নেক্সট আছে ফল-মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী গতিকে তোমালোকে আজে বাজে বস্তু খোৱাতকৈ চকলেট চিপছ ঠিক আছে এইবিলাক খোৱাতকৈ তোমালোকে ফল-মূল কিনি খাবা ঠিক আছে নেক্সট আছে ৰং ইয়াত ৰংটোৱে আনন্দক বুজাইছে বিহু বুলি সকলোৰে ৰং লাগিছে মানে সকলোৰে মনটো আনন্দিত হৈ পৰিছে নেক্সট আছে ৰং ৰামধেনুত 7টা ৰং থাকে ইয়াত ৰং শব্দটোৱে বৰণক বুজাইছে কালাৰক বুজাইছে ঠিক আছে ৰামধেনুত 7টা ৰং থাকে
নেক্সট আছে গত আছে জ্ঞান সম্প্ৰসাৰণ তো ইয়াত চোৱাচোন ইয়াত দুটা হেৰি দিছে চোৱা পদ্যটোত সৰু ছোৱালীয়ে চৰাইজনীক বিভিন্ন বস্তু দিব বুলি লোভ দেখুৱাই মাতিছে তেনেদৰে তোমাক কোনোবাই বহু বস্তু দিব বুলি লোভ দেখুৱালে তুমি কি কৰিবা বস্তুৰ লোভত অচিনাকি লোকৰ ওচৰলৈ গ'লে তোমাৰ এনেধৰণৰ বিপদ হ'ব পাৰে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা কথা মই জনাই দি আছোঁ বস্তুৰ লোভত কেতিয়াও অচিনাকি ব্যক্তিক বিশ্বাস নকৰিবা অচিনাকি ব্যক্তিৰ ওচৰলৈ নাযাবা কাৰণ সকলো ব্যক্তি ভাল নহ'বও পাৰে ঠিক আছে সকলো মানুহ সৎ চৰিত্ৰ নহ'বও পাৰে ঠিক আছে তো তোমালোকে তেনেকুৱা নকৰিবা মানুহ আজিকালি মানুহবিলাক সিমান ভাল প্ৰকৃতিৰ নহয় ওকে তো সকলো মানুহক বিশ্বাস কৰিব নোৱাৰি আমি ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা যে যদি কোনোবাই বহুত বস্তু দিব বুলি লোভ দেখুৱাই প্ৰথমে মই সেই ব্যক্তিজনক চিনাকি নেকি বুজি ল'ম যদি অচিনাকি তাৰপিছত লিখিবা অচিনাকি লোকৰ লোভত পৰি ওচৰলৈ গ'লে বহু ধৰণৰ বিপদ হ'ব পাৰে তো দুটা বিপদৰ কথা লিখি দিবা অপহৰণ অৰ্থাৎ কিডনাপ বা ক্ষতি অচিনাকি লোক বিশ্বাসযোগ্য নোহোৱাৰ বাবে তেওঁ মোক অপহৰণ বা আঘাত কৰিব পাৰে তাৰ পাছত লিখি দিবা যে ঠগবাজি তেওঁ মোক মিছা কথা কৈ মাৰাত্মক পৰিস্থিতিত পেলাব পাৰে ঠিক আছে এইবিলাক পৰীক্ষাত নাহে যদিও তোমালোকে জানিব লগা কথা ঠিক আছে কাৰণ তোমালোক এতিয়া ডাঙৰ হৈ আছে এতিয়া তোমালোক ঘৰৰ পৰা ওলাবা ঠিক আছে তো তেনে ক্ষেত্ৰত তোমালোক যদি বেলেগক বিশ্বাস কৰি পেলোৱা সকলো ধৰণৰ ব্যক্তি তেতিয়াহ'লে তোমালোক বিপদতো পৰিব পাৰা হয় নে নহয় গতিকে এইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে সেইকাৰণে কিতাপত দিছে ঠিক আছে তো তাৰপিছত চোৱাচোন তাৰপিছত দিছে আহপকীয়া ফুল দিম কোচ ভৰি খুৱাম উধৰ পুৰি সাজি দিম সোণোৱালী বাহ সৰু ছোৱালীজনীয়ে পক্ষীক ওপৰত উল্লেখ কৰা বস্তু দিম বুলি কৈছে সেইদৰে ছোৱালীজনী যদি পক্ষীৰ ওচৰলৈ যায় পক্ষীয়ে তাইক কি দিব পাৰিব বুলি তুমি ভাবা তো সৰু ছোৱালীজনীয়ে পক্ষীক বিভিন্ন বস্তু দিব বুলি ভাবিছে তেনেকৈ সৰু ছোৱালীজনী যদি পক্ষীৰ ওচৰলৈ যায় পক্ষীয়ে ছোৱালীজনীক কি দিব পাৰিব তোমালোকক এনেকৈ কুৱেশ্যনটো কৰিছে ন তো তোমালোকে উত্তৰত লিখিবা যে পক্ষীয়ে ছোৱালীজনীক মধুৰ গীত গাই আনন্দ দিব পৰি যোৱা এডাল পাখি উপহাৰ দিব আৰু নিজৰ উৰন্ত সৌন্দৰ্য দেখুৱাই মুগ্ধ কৰিব আৰু লগতে প্ৰকৃতিৰ জ্ঞান আৰু বন্ধুত্বৰ চিহ্নৰূপে সাহসিকভাৱে ওচৰলৈ আহিব পাৰে ঠিক আছে ঠিক হ'ল এইটো ধুনীয়াকৈ লিখি ল'বাচোন ঠিক আছে বিভিন্ন ধৰণৰ গান গাই ঠিক আছে চৰাই মাত শুনিবলৈ বৰ ধুনীয়া হয়নে তো তেনেকৈ মানে ছোৱালীজনীক আনন্দ দিব পাৰিব বেলেগ গছৰ পৰা ফল মূল আনি ছোৱালীজনীক দিব পাৰিব হয়নে তাৰপিছত যে প্ৰকল্প মিনছ প্ৰজেক্ট তো এই দুটা প্ৰজেক্ট তোমালোকক দিছে তো চোৱা প্ৰথম প্ৰজেক্টটো বা প্ৰকল্পটো হৈছে তুমি চিনি পোৱা এবিধ চৰাইৰ তথ্য সংগ্ৰহ কৰি এখন ৰচনা লিখা তো ইয়াত মই ময়ূৰৰ বিষয়ে কেইশাৰীমান লিখি দিছোঁ তোমালোকে উত্তৰটো দি ল'বাচোন উত্তৰ দিবা ঠিক আছে উত্তৰ দি লিখিবলৈ আৰম্ভ কৰিবা যে ময়ূৰ হৈছে পৃথিৱীৰ আটাইতকৈ সুন্দৰ চৰাইসমূহৰ এটা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে পৰিচিত তোমালোকে নিশ্চয় জানা যে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ ইয়াক সাধাৰণতে দক্ষিণ এছিয়া আৰু ভাৰতীয় উপমহাদেশত পোৱা যায় এই চৰাইৰ সৌন্দৰ্য বৈশিষ্ট্য আৰু আচৰণৰ বাবে ইয়াক বহু শতিকা জুৰি মানুহে পূজা কৰে আৰু প্ৰশংসা কৰে তাৰপিছত তোমালোকক দিছে যে তোমাৰ চিনাকি চৰাইৰ ছবি আঁকা তো তোমালোকেতো বহুত চৰাই চিনি পোৱা শালিকা বগলী কাউৰী ঠিক আছে গড়চিৰিকা বাট কবুতৰ এইবিলাকৰ কোনোবা এটাৰ ছবি আঁকি দিলেই হ'ল ঠিক আছে মই ইয়াত তিনিটা চৰাইৰ ছবি আঁকি দিছোঁ ময়ূৰ এইটো মাছৰুকানি কিবা এটা নাম আছে ইয়াৰ ঠিক আছে তো সেইবিলাকৰ কোনোবা এটাৰ ছবি তোমালোকে আঁকি দিবা ঠিক আছে ঠিক হ'ল তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ গৈ আছোঁ ভিডিঅ'টো চাই তোমালোকৰ কেনে লাগিল মোক কমেণ্ট কৰি জনাবাচোন ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ধুনীয়াকৈ প্লেলিষ্ট বনাই আছে প্লেলিষ্টত ক্লাছ 5ৰ আছামিজ তাৰপিছত বিজ্ঞান তাৰপিছত বিজ্ঞানটো নাই পৰিৱেশ আছে পৰিৱেশ সমাজ বিজ্ঞানো নাই পৰিৱেশ ইংৰাজী হিন্দী এই সকলোবিলাকৰ ভিডিঅ' বনাই ধুনীয়াকৈ সজোৱাই থোৱা আছে তো তোমালোক প্লেলিষ্টলৈ যাবা অ'কে তো আজিৰ ভিডিঅ'টো ইমান আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ